পথেৰে ঘৰচীয়া হাতী মাউতে লৈ যোৱা অৱস্থাত টিয়কৰ চিন্তামণি গড়ত নিৰঞ্জন শইকীয়া নামৰ লোকজনে নতুন বছৰ বুলি সেৱা আগবঢ়াবলৈ যাওঁতেই হাতীটোৱে আক্ৰমণ কৰে। লোকজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ টিয়ক FRU-লৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। মৃত লোকজনৰ ঘৰ ঔগুৰিত, বয়স প্ৰায় 60 বছৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে এই হাতীটোৱে বিয়লি এখন দোকানতো আক্ৰমণ কৰিছিল। ইতিমধ্যে ভগামুখ আৰক্ষীয়ে হাতীটো জব্দ কৰি বন বিভাগক খবৰ দিছে। আছিলে আমাৰ বৰ্তমানটো নিৰঞ্জন শইকীয়া মানে হাতীটো এইফালে ধৰক আহি থাকোঁতে মাউত উঠি আহিছিলে। আহোঁতে হেৰি পইচা কিবা এটা দিবলৈ গৈছিলে আৰু বাবা বুলি। তাৰপিছত তেতিয়াই মানে সুৰে প্ৰথমতে ঠুকিয়াছিলে বুলি কৈছে, দেখা মানে আমিতো দেখা নাই। তাৰপিছতে সেই ভৰিটোৱে চুটিয়াই দিলে বুলি কৈছে, সেনেকৈ আৰু। কিমানমান বয়স হ'ব তেখেতৰ? তেখেতৰতো 60 ওচৰ আছে, 58, 59। আগতো মাৰিছে ন এইটো হাতীয়ে? সেইটো হাতীয়ে আগতে আজিও বেলেগত দোকান এখন ভাঙি থৈ আহিছে বুলি কৈছে মানুহে। আমি গম নাপাওঁ তেনেকৈ একজেক্টলি তেনেকৈ। হাতীটো পইচা নিলে নি? গম পাই এতিয়া থানাই ধৰি ৰখাইছে, ফৰেষ্টৰ মানুহ আহিছে বুলি আমাক কৈছে। মানে ঘৰচীয়া হাতী মানে ঘৰচীয়া হাতী মাউত উঠিয়ে আছিলে। কোন জেগা আছে? ঔগুৰি। টিয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24।